নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। APSCৰ CC মেইনছৰ এছে পেপাৰখনৰ বাবে পুনৰ এখন অসমীয়াত এছে লৈ আহিছোঁ। আৰু যোৱাকালি এখন মই এছে আপলোড কৰিছিলোঁ, যিখন হৈছে ওমেন এম্পাৱাৰমেণ্ট, নাৰী সবলীকৰণ। সেইখন অসমীয়াত আছে। আপোনালোকে যিসকলে যদি অসমীয়াত এছে এখন লিখিব বিচাৰে মেইনছৰ পৰীক্ষাত, তেনেহ'লে এবাৰ চাই ল'ব। আৰু ভিডিঅ'টো অলপ দীঘলীয়া হয়, আপোনালোকে শেষলৈকে চাব। আজি ৰচনাখন হ'ল প্ৰজ্ঞাই সত্য বিচাৰি পায়। ইয়াৰ ইংৰাজী ৱৰ্ডটো হ'ল উইজডম ফাইণ্ড ট্ৰুথ। এটা কথা মনত ৰাখিব, যিকেইখন আমাৰ ৰচনা মানে পেপাৰখন থাকে, এছে পেপাৰেই হওক, GS 1, 2, 3, 4, 5, গোটেইকেইখন পেপাৰ কিন্তু ইংৰাজীত থাকে। যদি আপোনালোকে অসমীয়া ৱৰ্ডটো জানিব লাগিব যেন কি কৈছে, সেইখিনি জনাটো দৰকাৰ। ঠিক তেনেকৈ এছে পেপাৰখনৰ কোনো ধৰণৰ চিলেবাছ নাই। তাত আপোনাৰ যিকোনো টপিকৰ ওপৰত এছে আহিব পাৰে, আৰু তাত ইংৰাজীত থাকিব, যেনেকৈ উইজডম ফাইণ্ড ট্ৰুথ। সেইটো আপুনি অসমীয়া ৱৰ্ডটো জানি তাৰপিছত আপোনালোকে ধুনীয়াকৈ অসমীয়াত লিখিব পাৰিব। আহকচোন আমি ৰচনাখন ষ্টাৰ্ট কৰোঁ। এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে। একমাত্ৰ প্ৰকৃত প্ৰজ্ঞা হৈছে আপুনি একো নাজানে বুলি জনাত। এইটো কোনে কৈছিলে? ছক্ৰেটিছ। এটা কথা মনত ৰাখিব, এখন ৰচনা ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে এজন মহৎ লোকৰ বাণী এড কৰিব পাৰে, বা কিবা ধৰণৰ শ্লোক, যিবোৰ আমাৰ উপনিষদ আছে, গীতা আছে, তেওঁলোকৰ শ্লোক এটা আপোনালোকে ফাৰ্ষ্টে ষ্টাৰ্টিঙত আপোনালোকে লিখিব পাৰে। এতিয়া হ'ল, মানৱ জীৱনৰ জটিল তন্ত্ৰত প্ৰজ্ঞাৰ কালজয়ী অনুসন্ধান সদায় এক অহৰহ যাত্ৰা হৈ আহিছে। ব্যক্তিসকলে জীৱনৰ জটিলতাক নেভিগেট কৰাৰ লগে লগে তেওঁলোকে প্ৰায় সত্যক মিছাৰ পৰা আৰু স্পষ্টতাক অস্পষ্টতাৰ পৰা পৃথক কৰাৰ প্ৰয়োজনীয়তাৰ সন্মুখীন হয়। সত্যৰ আৱিষ্কাৰৰ সৈতে জড়িত এই প্ৰজ্ঞাৰ সন্ধানে এক সহজীৱী সম্পৰ্ক গঢ়ি তোলে, যিটো ইতিহাসৰ বুকুত মানৱ বৌদ্ধিক আৰু আধ্যাত্মিক বিকাশৰ মূল শিলাস্তম্ভ হৈ আহিছে। প্ৰজ্ঞা ইয়াৰ মূলত কেৱল জ্ঞানক অতিক্ৰম কৰে। জ্ঞানে তথ্য আৰু তথ্যৰ সঞ্চয়ক বুজায় যদিও প্ৰজ্ঞাই গভীৰ বুজাবুজিক সামৰি লয়, য'ত অন্তৰ্দৃষ্টি, বিবেচনা আৰু সঠিক বিচাৰ কৰাৰ ক্ষমতা জড়িত হৈ থাকে। ই হৈছে জ্ঞানৰ এনে প্ৰয়োগ যিয়ে এক সুষম আৰু সুষম অস্তিত্বৰ প্ৰসাৰ ঘটায়। সুগম আৰু সুষম অস্তিত্বৰ প্ৰসাৰ ঘটায়। এইটো স্পেলিংটো ভুল হৈ গ'ল। এক সুগম আৰু সুষম, মনত ৰাখিব। প্ৰজ্ঞা স্থিতিশীল নহয়, বৰঞ্চ গতিশীল। অভিজ্ঞতা, প্ৰতিফলন আৰু আত্মা আৰু জগতখনৰ বিষয়ে গভীৰ বুজাবুজিৰ অবিৰত সন্ধানৰ জৰিয়তে বিকশিত হয়। প্ৰজ্ঞা আৰু সত্য বিভিন্ন মাত্ৰাত ছেদ কৰে। জ্ঞানৰ প্ৰয়োগ হিচাপে প্ৰজ্ঞাই ব্যক্তিক মানৱ অস্তিত্বক নিয়ন্ত্ৰণ কৰা অন্তৰ্নিহিত সত্যসমূহৰ গভীৰ বুজাবুজিৰে জীৱনৰ জটিলতাক নেভিগেট কৰিবলৈ সক্ষম কৰে। পাছলৈ সত্যৰ সন্ধানে প্ৰজ্ঞাৰ বিকাশিত অৰিহণা যোগায়, কিয়নো সত্য বিচৰা প্ৰক্ৰিয়াক সমালোচনাত্মক চিন্তা, আত্মচিন্তা আৰু নিজৰ পুনৰুদ্ধাৰণক প্ৰত্যাহ্বান জনোৱাৰ প্ৰতি মুকলি মনৰ কথা জড়িত হৈ থাকে। প্ৰজ্ঞাৰ খেতিৰ এটা পথ হ'ল জীৱিত অভিজ্ঞতা। জীৱনৰ প্ৰত্যাহ্বান আৰু বিজয় প্ৰজ্ঞাৰ বিকাশৰ বাবে এক উৰ্বৰ ভূমি প্ৰদান কৰে। প্ৰতিকূলতাৰ সন্মুখীন হোৱা, বাছনি কৰা আৰু কাৰ্যৰ পৰিণতিৰ পৰা শিকাৰ জৰিয়তে ব্যক্তিয়ে এনে অন্তৰ্দৃষ্টি লাভ কৰে যিয়ে তেওঁলোকৰ জ্ঞানত অৰিহণা যোগায়। প্ৰতিটো অভিজ্ঞতাই এটা পাঠ হৈ পৰে। এজন ব্যক্তিৰ বিশ্ব দৃষ্টিভংগীক গঢ় দিয়ে আৰু তেওঁলোকৰ সত্যৰ পৰা মিছা পৃথক কৰাৰ ক্ষমতাক প্ৰভাৱিত কৰে। দৰ্শনৰ ইতিহাসত বিভিন্ন পৰম্পৰা আৰু সংস্কৃতিৰ চিন্তাবিদসকলে প্ৰজ্ঞা আৰু সত্যৰ মাজৰ সম্পৰ্কৰ বিষয়ে চিন্তা কৰি আহিছে। প্ৰাচীন গ্ৰীক দৰ্শনত ছক্ৰেটিছক প্ৰজ্ঞাই নিজৰ অজ্ঞানতাক প্ৰকৃত বুজাবুজিৰ আৰম্ভণিৰ বিন্দু হিচাপে স্বীকাৰ কৰাৰ গুৰুত্ব আৰোপ কৰিছিল। ছক্ৰেটিছৰ বিখ্যাত বক্তব্য, মই জানো যে মই বুদ্ধিমান, কাৰণ মই জানো যে মই একো নাজানো, প্ৰজ্ঞাৰ অন্তৰ্নিহিত নম্ৰতা আৰু সত্যৰ প্ৰতি মুকলি মনৰতাক উজ্জ্বল কৰি তুলিছে। বৌদ্ধ আৰু টাও ধৰ্মৰ দৰে পূৰ্বৰ দৰ্শনে মনোশীলতা, ধ্যান আৰু সকলো বস্তুৰ আন্তঃসংযোগৰ গভীৰ বুজাবুজিৰ জৰিয়তে প্ৰজ্ঞাৰ খেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু এই পৰম্পৰাসমূহত সত্যৰ সন্ধানত অহংকাৰক ভ্ৰমণ অতিক্ৰম কৰি অস্তিত্বৰ অস্থায়িত্ব আৰু আত্মনিৰ্ভৰশীলতাৰ অন্তৰ্দৃষ্টি লাভ কৰাটো জড়িত হৈ থাকে। প্ৰজ্ঞা কেৱল বৌদ্ধিক বুজাবুজিৰ বিষয় নহয়, ই নৈতিক মাত্ৰাকো সামৰি লয়। জ্ঞানী ব্যক্তিৰ বৈশিষ্ট্য হৈছে প্ৰায় দয়া, সহানুভূতি, ন্যায়বোধৰ দৰে গুণ। এই নৈতিক মাত্ৰাসমূহ সত্যৰ সন্ধানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, কিয়নো কৰ্মৰ নৈতিক প্ৰভাৱ বুজিবলৈ হ'লে মানুহৰ স্বভাৱ, সমাজ আৰু নিজৰ পছন্দৰ পৰিণতিৰ বিষয়ে সত্যৰ গভীৰ প্ৰশংসাৰ প্ৰয়োজন।
প্ৰজ্ঞাৰ বিকাশৰ বাবে প্ৰতিফলন আৰু চিন্তা চৰ্চা অবিচ্ছেদ্য নিজৰ অভিজ্ঞতা বিশ্বাস আৰু মূল্যবোধৰ ওপৰত চিন্তা কৰিবলৈ সময় উলিয়ালে নিজৰ আৰু জগতখনৰ বিষয়ে গভীৰভাৱে বুজিব পৰা যায় এই প্ৰক্ৰিয়াক ব্যক্তিসকলে নিজৰ পক্ষপাতিত্বৰ সন্মুখীন হয় নিজৰ অনুমানক প্ৰত্যাহ্বান জনায় আৰু নতুন সত্য আৱিষ্কাৰৰ সম্ভাৱনাৰ প্ৰতি নিজকে মুকলি কৰে দাৰ্শনিক অনুসন্ধানৰ জৰিয়তে হওক বা আধ্যাত্মিক অনুশীলনৰ জৰিয়তে হওক চিন্তা চৰ্চা প্ৰজ্ঞা আৰু সত্যৰ পথত পৰিণত হয় বৈজ্ঞানিক অনুসন্ধানৰ ক্ষেত্ৰত সত্যৰ সন্ধানক প্ৰায় বস্তুনিষ্ঠ জ্ঞানৰ সন্ধান হিচাপে ফ্ৰেমৱৰ্ক কৰা হয় অভিজ্ঞতা ভিত্তিক পৰ্যবেক্ষণ অনুমান পৰীক্ষণ আৰু সমন্বয়ৰ পৰ্যালোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈজ্ঞানিক পদ্ধতিয়ে প্ৰাকৃতিক জগতখনৰ বিষয়ে সাৰ্বজনীন সত্যসমূহ উন্মোচন কৰিব বিচাৰে কিন্তু বৈজ্ঞানিক সত্যৰ সন্ধান দাৰ্শনিক বিবেচনাৰ পৰা বঞ্চিত নহয় কিয়নো বিজ্ঞানীসকলে বাস্তৱৰ প্ৰকৃতি কাৰণগততা আৰু মানুহৰ বুজাবুজিৰ সীমাৰ বিষয়ে প্ৰশ্নৰ সৈতে যুঁজি থাকে প্ৰজ্ঞা আৰু সত্যৰ আন্তৰিকতাৰে পিছতো মানুহে নিজৰ ধাৰণা আৰু জ্ঞানৰ সীমাবদ্ধতাৰ দ্বাৰা বান্ধ খাই থাকে ব্যক্তিগত অভিজ্ঞতাৰ বিষয়ভিত্তিক প্ৰকৃতিয়ে জ্ঞানমূলক পক্ষপাতিত্ব আৰু সাংস্কৃতিক প্ৰভাৱৰ সৈতে সংযুক্ত হৈ নিৰপেক্ষ সত্য লাভত বাধাৰ সৃষ্টি কৰিব পাৰে এই সীমাবদ্ধতাসমূহ চিনি পোৱাটো প্ৰজ্ঞাৰ এক অপৰিহাৰ্য দিশ ব্যক্তিক নম্ৰতাৰে সত্যৰ কাষ চাপিবলৈ আৰু বাস্তৱৰ অন্তৰ্নিহিত জটিলতাৰ প্ৰতি সচেতনাৰে প্ৰেৰণা দিয়ে প্ৰযুক্তিৰ জৰিয়তে তথ্যৰ অভূতপূৰ্ব প্ৰৱেশৰ দ্বাৰা চিহ্নিত সমসাময়িক যুগত প্ৰজ্ঞা আৰু সত্যৰ সন্ধানে নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সঘনাই ভুল তথ্য আৰু ভুল তথ্যৰ সৈতে জড়িত তথ্যৰ সমৃদ্ধিৰ বাবে ব্যক্তিসকলে সমালোচনাত্মক চিন্তাধাৰাত নিজৰ ক্ষমতা পৰিশোধন কৰাটো প্ৰয়োজনীয় হৈ পৰে ডিজিটেল লেণ্ডস্কেপত নেভিগেট কৰিবলৈ হ'লে অৰ্থপূৰ্ণ সত্য উলিয়াবলৈ তথ্যৰ বিশাল সাগৰৰ মাজত চাইফিং কৰিব পৰা এক বিবেচনাশীল মনৰ প্ৰয়োজন ব্যক্তিসকলে প্ৰজ্ঞা আৰু সত্যৰ বাবে চেষ্টা কৰাৰ লগে লগে তেওঁলোকে প্ৰায় নিজকে গুণৰ দিশত সমান্তৰাল যাত্ৰাত উপনীত হয় এই প্ৰসংগত গুণে নৈতিক উৎকৰ্ষতা আৰু নৈতিক চৰিত্ৰৰ খেতিক বুজায় প্ৰজ্ঞা আৰু সত্যৰ বুজাবুজিৰ দ্বাৰা পৰিচালিত গুণী ব্যক্তিয়ে মংগল ন্যায় আৰু মমতাৰ নীতিৰ সৈতে মিল থকা জীৱন যাপন কৰিব বিচাৰে প্ৰজ্ঞা সত্য আৰু গুণৰ আন্তঃসংযোগেই এক অৰ্থপূৰ্ণ আৰু উদ্দেশ্য প্ৰণীত অস্তিত্বৰ বাবে এক সামগ্ৰিক কাঠামোৰ সৃষ্টি কৰে ডিজিটেল যুগত য'ত তথ্যৰ প্ৰচুৰতা আৰু ভুল তথ্যৰ প্ৰসাৰ ঘটে সেই সময়ত বিবেচনা আৰু সমালোচনাত্মক চিন্তাৰ প্ৰয়োজনীয়তাই সৰ্বোচ্চ হৈ পৰে প্ৰজ্ঞা আৰু সত্যৰ দ্বাৰা পৰিচালিত গুণী ব্যক্তিয়ে আধুনিক পৃথিৱীৰ জটিলতাক সততা মমতা আৰু নৈতিক নীতিৰ প্ৰতি দায়বদ্ধতাৰে নেভিগেট কৰিবলৈ বিচাৰে মানে দিশটো দেখাবলৈ বিচাৰে জীৱন যাত্ৰাত প্ৰজ্ঞা বিচৰাটো এককালীন কাম নহয় বৰঞ্চ অহৰহ অন্বেষণ প্ৰজ্ঞা আৰু সত্য মিহলি হৈ শিক্ষণ আৱিষ্কাৰ আৰু সদায় জীৱনক ভালদৰে বুজিবলৈ চেষ্টা কৰাৰ কাহিনী গঠন কৰে শেষত আপোনালোকে এইটো এটা লিখি দিব পাৰে যেতিয়ালৈকে আপুনি নিজে সত্য নাজানে তেতিয়ালৈকে একোৱে আপোনাক সন্তুষ্ট নকৰে কৈছিল ৰামকৃষ্ণ পৰমহংস ইমানেই আছিলে বেছি দীঘলীয়া নহয় প্ৰায় 1000 ৱৰ্ড আছে আৰু এখন ৰচনা 1000 পৰা 1200 ৱৰ্ডৰ ভিতৰত হ'ব লাগে এছে পেপাৰখনৰ কাৰণে আৰু মই এটা কথা ভাবিছোঁ প্ৰায় 20ৰ ওপৰত ৰচনা মই এখন সৰু PDF বুক উলিয়াম ই-বুক উলিয়াম যদি আপোনালোকে বিচাৰে মোক কমেণ্টত জনাব যেন ই-বুকখন লাগে নে নালাগে তাৰ কিবা এটা সৰু এটা প্ৰাইজ থাকিব আপোনালোকে সেইটো প্ৰাইজ দিলে গোটেই 20খনৰ ওপৰত এছে কেইখন পাব আৰু গোটেইখিনি এছে কেৱল অসমীয়াত থাকিব আৰু ইম্পৰ্টেণ্ট এছে দিম যিবোৰ আহিব পৰা গোটেই মানে আমি চাই পেলাই আপোনালোকক দি দিম যদি আপোনালোকে বিচাৰে সেই ই-বুকখন তেনেহ'লে মোক কমেণ্টত জনাব মই আপোনালোকৰ কাৰণে বনাম আৰু তাৰ কিবা এটা মূল্য থাকিব সেই মূল্যটো দিলে আপোনালোকে সেইটো লাভ কৰিব পাৰিব আৰু এই ৰচনাখন ইমানেই আছিলে আৰু ইয়াৰ আগৰ যিখন ৰচনা চোৱা নাই সেইখন আপোনালোকে ধুনীয়াকৈ চাব নেক্সট আকৌ এটা মই এখন ভাল টপিকৰ ওপৰত এখন ৰচনা দিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ